গুড মৰ্নিং ষ্টুডেণ্টছ, ষ্টাডি টাইমলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম 3.4 কুৱেশ্যন নম্বৰ 2 4 নম্বৰটো। মীনাই 2000 টকা উলিয়াবলৈ এটা বেংকলৈ গ'ল। তাত ধন বৰালীক মাত্ৰ 50 টকীয়া আৰু 100 টকীয়া নোট দিবলৈ ক'লে। মীনাই মুঠতে 25খন নোট পালে। তাই 50 টকীয়া নোট আৰু 100 টকীয়া নোট কিমানখন পালে? এতিয়া কথাটো হৈছে, বেংকৰ কেচিয়াৰক কৈছে যে মোক 50 টকীয়া আৰু 100 টকীয়া নোট দিব, মানে মুঠ টকাটো হ'ব 2000 টকা। সেই কণ্ডিশ্যনত চাওঁতে তেওঁ মুঠ নোট পাইছিল 25খন, তাত 100 টকীয়া আৰু 50 টকীয়া আছিলে। গতিকে আমি এতিয়া ধৰিব লাগিব 100 টকীয়া নোট কিমানখন, 50 টকীয়া নোট কিমান। ধৰা হ'ল 50 টকীয়া নোট Xখন, 100 টকীয়া নোট Yখন। আমি ধৰি লওঁ 50 টকীয়া নোট আৰু 100 টকীয়া নোট। এটা কণ্ডিশ্যন আমি পাই আছোঁ, যিহেতু 50 টকীয়া নোট আৰু 100 টকীয়া নোট মিলি মুঠতে 25খন বুলি কৈ আছে। আমি সেইটো পাই আছোঁ। কেছ ওৱানত আমি যদি চাওঁ, তেতিয়াহ'লে যেতিয়া আছে কি হ'ব, 50 টকীয়া নোট আৰু 100 টকীয়া নোট। এতিয়া মুঠ টকা তেওঁ কিমান টকা পালে? মুঠ টকা পালে 2000। 2000 টকীয়া হ'বলৈ যাওঁতে 50 টকীয়া কিমানখন পালে? Xখন এখন 50 টকীয়া হ'লে, দুখন হ'লে 100, তিনিখন হ'লে। সেইকাৰণে আমি যদি টকাৰ ক্ষেত্ৰত চাবলৈ যাওঁ, 50 পূৰণ সংখ্যাটো কিমানখন নোট, ইয়াৰ এইটো 50 টকীয়া নোট পূৰণ সংখ্যাটো যোগ 100 টকীয়া নোট পূৰণ সংখ্যাটো, মুঠ টকা কিমান? 2000 টকা। 100 টকীয়া নোটৰ সংখ্যা আৰু 50 টকীয়া নোটৰ সংখ্যা দুটা যোগফল কিমান হ'ব? 2000 টকা। ইয়াৰ পৰা যদি চাওঁ আমি এতিয়া 50টো যদি আমি কমন লৈ লওঁ, x + 2y = 2000। 50 x + y = 2y 2000/50 = 4। প্ৰথম কুৱেশ্যনটো পালোঁ 2y = 40। আমি 1 নম্বৰ কুৱেশ্যন পাই গ'লোঁ। আমি যদি ছেকেণ্ড কুৱেশ্যনটোলৈ যাওঁ, ছেকেণ্ডত আমাক দিয়াই আছে, ডাইৰেক্টলি কি দিছে? কেছটোত দিছে x + y = 25। নোটৰ সংখ্যাটো দিয়ে দিছে। আমি এটা কৰিবলগীয়া বেলেগকৈ একো নাথাকেই, যিহেতু আমাক নোটৰ সংখ্যাটো দিয়াই আছে। এতিয়া চাওঁ, আমি যিহেতু আমি এইটো প্ৰচেছটো আমি ইলিমিনেশ্যন মেথড কৰিম, অপনয়ন পদ্ধতি। অপনয়ন পদ্ধতি কৰিবলৈ যাওঁতে ইয়াৰ ক্ষেত্ৰত কি হ'ব, 1ৰ পৰা আমি 2টো মাইনাছ কৰি দিওঁ, ডাইৰেক্ট আহি যাব। অপনয়ন কৰাৰ লগতে x ৰ পৰা x গুচি গ'ল, 0 হ'ল, y x + 2y - x - y = কিমান হ'ব? 40 - 25। এতিয়া ইয়াতে চাওঁ, যদি x + 2y - x - y = 15 + x - x কৰিলোঁ, y পৰা y গুচি গ'ল, y = 15। মানে আমি পালোঁ যে কি 100 টকীয়া নোট কিমানখন আছে? 50খন আছে। y মানটো এতিয়া যদি বহাই দিওঁ, y ৰ মান 1ত বহুৱাই, 1ত যদি বহাই দিওঁ, এতিয়া y মানটো কি আছে? x + 15 2 × 15 = 40। গতিকে x = 40 - 30। 15 × 30, 30টো আমি সেইফালে পঠাই দিলোঁ। গতিকে x = 10। মানে কিমান পালোঁ? 100 টকীয়া নোট। গতিকে 50 টকীয়া নোট হ'ব, টকীয়া নোট হ'ব 10খন, আৰু 100 টকীয়া নোট হ'ব 50 টকীয়া নোট হ'ব 10খন, আৰু 100 টকীয়া নোট হ'ব 15খন। আমি সেইটো উলিয়াবলগীয়া। আৰু আমি পালোঁ যে 50 টকীয়া নোট কিমানখন পালোঁ? 10খন পালোঁ। 50 টকীয়া নোট 10খন, 500 টকা। 100 টকীয়া নোট 15খন, 1500 5 + 500 2000। গতিকে এইটো আমাৰ কৰিবলগীয়া অংকটো। ঠিক আছে, যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।